ইতিহাস ৰচিবৰ কাৰণে সুযোগ প্ৰদান কৰিলে বিশেষভাৱে এইখন নতুন সমষ্টি নতুন হিচাপে মই এইখন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে এটা দলৰ পৰা মই ভাগ্যৱান গতিকে বহুজন প্ৰাৰ্থী আছিলে তাৰ মাজতে মোক বাছনি কৰি পেলাই আমাৰ ওপৰ মহলে যেহেতু ইয়াত প্ৰক্ষেপ কৰিলে তাৰ বাবে অশেষ ধন্যবাদ তাৰ বাহিৰৰ সমষ্টিবাসী ৰাইজলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ সমষ্টিবাসী ৰাইজৰ মাজত আমাৰ যিসকল প্ৰাৰ্থী বিচাৰিছে তেখেতসকলৰ মাজৰ মোৰ বেছিকৈ চৰ্চা হৈছিল আৰু এই ৰিপৰ্টবিলাক ওপৰ মহলত গৈছিল তাকে চালি জাৰি চাই পেলাই দলে কেন্দ্ৰ কমিটিয়ে মোক ইয়াতে প্ৰক্ষেপ কৰিলে তাৰ বাবে মই সমষ্টিবাসী ৰাইজলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সমষ্টিত যেহেতু বৰ্তমান আমি NDA হিচাপে ইয়াতে আমি প্ৰতিদ্বন্দ্বিতাত নামিম যেহেতু দুইটা দলৰ ভোটাৰ ৰাইজে যেহেতু এটা দলকে ভোট প্ৰদান কৰিব সেইফালৰ পৰা আমি এইখন সমষ্টি উদ্ধাৰ কৰাটো আমাৰ কাৰণে সহজ হৈ পৰিল গতিকে আমি এইখন সমষ্টিত জিকিম তাৰ বাহিৰেও আমি 15টা সমষ্টিত NDA হিচাপে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু সকলো 15টা সমষ্টিতো আমি জিকাটো আজি তাৰিখত নিশ্চিত আৰু এইখন ভেৰগাঁও সমষ্টিত কেৱল প্ৰতিদ্বন্দ্বী হিচাপে UPPL দলৰ কেণ্ডিডেটজন আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত নামিব তে আমি অনায়াসে তেখেতক ঘূৰুৱাই আমি এইখন সমষ্টি আমাৰ NDA প্ৰাৰ্থী হিচাপে মই দখল কৰিবৰ কাৰণে যে সক্ষম হ'ব সেইটো নিশ্চিত হৈছে নিশ্চয়কৈ ইয়াতে বহুত কৰিবলগীয়া আছে বহুত মানে সমজীয়া যিবোৰ ৰাজহুৱা সমস্যা এইবোৰ সমস্যা যেহেতু ৰাইজে বিচাৰিব আৰু সেইটোকে অগ্ৰাধিকাৰ দিব আৰু বিশেষকৈ উন্নয়নমূলক কাম কাজ কৰাটো চৰকাৰৰ পলিচিৰ ওপৰতো নিৰ্ভৰ কৰে চৰকাৰে নিশ্চয় এইবোৰ পলিচি লৈয়ে আছে এই পলিচিবিলাকক আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধিসকলে মুখ্য ভূমিকা ল'ব লাগে সেই ক্ষেত্ৰত মই যেহেতু দুবাৰ মই বিধায়ক হৈছিলোঁ দুবাৰ বিধায়ক হৈছোঁ সেইফালৰ পৰা মোৰ বিধায়ক হোৱাৰ অভিজ্ঞতা আছে আৰু চৰকাৰী টকা পইচা কেনেকৈ মুকলে আনিব লাগে সেইখিনি জ্ঞান যেহেতু মোৰ নিজৰ থাকিল সেইফালৰ পৰা কোনো সন্দেহ নাই যিকোনো সমস্যাবিলাকৰ সমাধান কৰিবৰ কাৰণে মই অগ্ৰাধিকাৰ ভিত্তিত পৰ্যায়ক্ৰমে সকলো সমস্যা সমাধান কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই গৈ থাকিম আৰু তাৰ বাহিৰেও আমাৰ বিশেষকৈ যুৱক যুৱতী সংস্থাপনৰ কথাটো মুখ্য স্থান পায় গতিকে সেই ক্ষেত্ৰত চৰকাৰে পলিচি লৈ আছে কেনেকুৱা চাকৰি বাকৰি পোৱাকেইটা চাকৰি পাই গৈয়ে আছে ইয়াত কোনো জনপ্ৰতিনিধিৰ আজিকালি প্ৰয়োজন নাই যিহেতু মেৰিটৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চাকৰি বাকৰি পায় কিন্তু যিসকল নাপাব তেখেতসকলক সংস্থাপন দিয়াৰ কাৰণে চৰকাৰে পলিচি লৈছে সেইবোৰ পলিচি আমি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত মই নিজে মুখ্য ভূমিকা ল'ম মই এনেই BPF দলৰ মুখ্য স্থানত ইয়াতে কাম কৰিবৰ কাৰণে সুযোগ পাইছিল আমাৰ জিলাৰ মই সভাপতি হৈছিল জিলাৰ সাধাৰণ সম্পাদক হৈছিল আনফালেদি কালাইগাঁও বিধানসভা সমষ্টিত দুবাৰকৈ বিধায়ক হ'বৰ কাৰণে সুযোগ পাইছিল দলৰ তৰফৰ পৰা গতিকে সেইফালৰ পৰা মোৰ দলটো চলোৱাৰ ক্ষেত্ৰত সকলো অঞ্চলৰ ৰাইজৰ লগত খুব সম্পৰ্ক থাকিছিল মোৰ আৰু দলৰ কৰ্মকৰ্তা যথেষ্ট যেহেতু প্ৰত্যেকটা স্তৰত আছে সকলোৰ লগত মোৰ সম্পৰ্ক আছিল সেইকাৰণে মোৰ নতুন হ'লেও আজি পুৰণি বুলিয়ে ক'ব লাগিব পুৰণি চিনাকি সকলোৰে মুখ চিনাকি গতিকে সেইফালৰ পৰা কোনো সন্দেহ নাই মোক সকলোৱে আকলিয়াই ল'ব নিশ্চয় ভৱিষ্যত দিন যিহেতু আমাৰ খুব মংগল এইখন সমষ্টিবাসী ৰাইজৰ কাৰণে খুব ভাল দিন আহিছে সেইটো যেহেতু ৰাজ্য চৰকাৰখনে NDA চৰকাৰ হ'বই হেমন্ত বিশ্ব শৰ্মা নেতৃত্বতে চৰকাৰখন হ'ব আৰু BTCত যেহেতু হাগ্ৰামা মহিলাৰ নেতৃত্ব চৰকাৰ চলি আছে আহি থকা দিনত ইয়াৰ বিভিন্ন সমস্যাবিলাকৰ সমাধান কৰাৰ ক্ষেত্ৰত আৰু নিজৰ স্বাৰ্থবোৰো পূৰণ কৰাৰ ক্ষেত্ৰত ৰাইজে যথেষ্টখিনি অগ্ৰাধিকাৰ পাব সেইটো লৈ ৰাইজেও আমাৰ NDAৰ প্ৰাৰ্থীসকলকে ভোট প্ৰদান কৰি যাতে চৰকাৰ বনোৱাৰ ক্ষেত্ৰত ৰাইজেও অৰিহণা যোগায় তাৰ বাবে মই ৰাইজলৈ বিনম্ৰভাৱে আহ্বান থাকিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221